ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি প্ৰথমখন ODI মেচ আছিলে আৰু মেচখন অনুষ্ঠিত হৈছিল অষ্ট্ৰেলিয়াত। আৰু প্ৰথমখন ODI মেচত অষ্ট্ৰেলিয়াই ভাৰতক 7 উইকেটত পৰাস্ত কৰে। আজিৰ মেচখনত ইণ্ডিয়াৰ প্লেইং 11 প্ৰথমে চাই লওক। ইণ্ডিয়াৰ প্লেইং 11 আছিলে এনেধৰণৰ: শুভমন গিল আছিলে কেপ্টেইন, তাৰপিছত ৰোহিত শৰ্মা, বিৰাট কোহলি, শ্ৰেয়স আয়াৰ ভাইচ কেপ্টেইন, অক্ষৰ পেটেল, KL ৰাহুল উইকেট কিপাৰ, ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী আজি ডেবিউ মেচ আছিলে, আৰু হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু মহম্মদ সিৰাজ। এতিয়া আহিছোঁ আজিৰ মেচখনলৈ। আজিৰ মেচখনৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আজিৰ মেচখনত ইণ্ডিয়াৰ বেটিং আৰু বলিং দুইফালৰ পৰা ছুপাৰ ফ্লপ আছিলে। বেটিঙো ফ্লপ, বলিঙো ফ্লপ আজিৰ মেচখনত ইণ্ডিয়া। আজিৰ মেচখনত বৰষুণে যথেষ্ট বাধা সৃষ্টি কৰিছিলে। আচলতে 2-3বাৰ বৰষুণে আচলতে বাধা দিছিলে মেচখনত। আৰু প্ৰথমতে বেটিং কৰিবলৈ আহি ইণ্ডিয়াৰ টপ অৰ্ডাৰ বেটছমেন কেইগৰাকীও অতি সহজে আউট হৈছিলে। ৰোহিত শৰ্মা 8 ৰানত আউট হৈছিলে, তাৰপিছত গিল 10 ৰানত, কোহলি 0 ৰানতে আউট হৈছিলে, শ্ৰেয়স আয়াৰ 11 ৰানত। 4টা উইকেট খুব সোনকালে গৈছিলে, তাৰ মাজতে বৰষুণে বাধা দিছিলে। আৰু 16 অভাৰ 4 বল যেতিয়া খেলিছিলে তেতিয়া মাত্ৰ 54 ৰান হৈ আছিলে ইণ্ডিয়াৰ, আৰু 4টাকৈ উইকেট গৈছিলে। আৰু তাৰপিছতে আচলতে বৰষুণে বাধা দিয়াৰ পিছত 26 অভাৰ পাইছিলে। 26 অভাৰত এটা টাৰ্গেট দিব লাগে অষ্ট্ৰেলিয়াক, আৰু প্ৰথমতে 35 অভাৰ কৰিছিলে, তাৰপিছত বৰষুণৰ কাৰণে আকৌ 26 অভাৰলৈ কৰি দিলে মেচখন। আৰু 26 অভাৰ যিহেতু 16 অভাৰ 4 বল ইতিমধ্যে খেলি গ'ল ইণ্ডিয়াই, আৰু একেবাৰে কম ৰান কৰিছিলে, মাত্ৰ 54 ৰান কৰিছিলে। 3 ৰান ৰেট যদি ক'বলৈ যাওঁ, এটা টেষ্ট মেচ খেলাৰ দৰে খেলিছিলে। ইয়াৰ কাৰণ হ'ল 4টা উইকেট অতি সোনকালে গ'ল, খুব সোনকালে 4টা উইকেট গৈছিলে ইণ্ডিয়াৰ। টপ অৰ্ডাৰ একেবাৰে ফ্লপ হৈছিলে। তাৰপিছত যেতিয়া 26 অভাৰ পাইছিলে তেতিয়া ইণ্ডিয়াই কি কৰিব, T20 মুডত খেলিব লগা হ'ল। আৰু লাষ্ট যি 8-9 অভাৰ আছিলে, সেই 8-9 অভাৰ ইণ্ডিয়াই 82 ৰান কৰিছিলে আৰু 9টা উইকেট গ'ল। টাৰ্গেট দিলে 137 অষ্ট্ৰেলিয়াক। আৰু ডেবিউ মেচ খেলা নীতিশ কুমাৰ ৰেড্ডী নটাত হৈ থাকিল 11 বলত 19 ৰান। লাষ্ট অভাৰটোত দুটাকৈ ছক্কা মাৰি 6 মাৰি আচলতে এই টাৰ্গেটটো দিছিলে নীতিশ কুমাৰ ৰেড্ডীয়ে। ভাল খেলিছিলে, লগতে KL ৰাহুলে অলপ ভাল খেলিলে, 38 ৰান কৰিছিলে। তাৰ বাহিৰে বাকী বেটছমেন কোনে ভাল খেলিব পৰা নাছিলে ইণ্ডিয়াৰ। তাৰপিছত DLS নিয়ম মতে অষ্ট্ৰেলিয়াই এই মেচখনে 131 ৰানৰ টাৰ্গেট পালে, আৰু 21 অভাৰ 1 বলতে 3টা উইকেটত এই 131 ৰান কৰিলে, আৰু এই মেচখন 7 উইকেটত জয়লাভ কৰিলে অষ্ট্ৰেলিয়া। আৰু অষ্ট্ৰেলিয়াৰ হৈ কেপ্টেইন মিচেল মাৰ্ছে খুব সুন্দৰ 46 ৰানৰ নটাত এটা পাৰি খেলিলে। এটা কথা মন কৰিব, এই চিৰিজটোত কিন্তু বহুকেইজন খেলুৱৈৰ ওপৰত নজৰ থাকিব, কাৰণ 3খন ODI চিৰিজ, আৰু কেপ্টেইন হিচাপে শুভমন গিল প্ৰথমবাৰ কেপ্টেইন কৰিছে ODIত। তাৰপিছত ৰোহিত শৰ্মা এইবাৰ কেপ্টেইন হিচাপে নহয়, এগৰাকী খেলুৱৈ হিচাপে টিমত আহিছে। গতিকে 2027 চনৰ ৱৰ্ল্ড কাপ ৰোহিত শৰ্মা থাকিব নে নাই, এই মেচবিলাকৰ পাৰফৰ্মেঞ্চৰ ওপৰত কিন্তু বহুতখিনি ডিপেণ্ড কৰিব। বিৰাট কোহলি ঠিক একেই, আৰু শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল, KL ৰাহুল বাৰু আছেই, আৰু ইয়াতে নীতিশ কুমাৰ ৰেড্ডী ডেবিউ কৰিছে। গতিকে নীতিশ কুমাৰ ৰেড্ডী আজি ঠিক ঠাক পাৰফৰ্মেঞ্চ বুলি ক'ম, বলিঙত ভাল প্ৰদৰ্শন কৰা নাই। আৰু হৰ্ষিত ৰাণাৰ ওপৰত নজৰ থাকিব, কাৰণ হৰ্ষিত ৰাণাক টিমত কিয় ৰাখে নাজানো। হৰ্ষিত ৰাণাক লৈ আচলতে গৌতম গম্ভীৰে বহুখিনি শুনিব লগা হয়, কাৰণ প্ৰতিটো টিমতে হৰ্ষিত ৰাণাৰ নামটো আছে। টেষ্ট মেচতে হওক, T20তে হওক বা ODIতে, প্ৰত্যেকটো টিমতে কিন্তু হৰ্ষিত ৰাণা থাকে, আৰু হৰ্ষিত ৰাণাৰ পাৰফৰ্মেঞ্চ জানো তেনেধৰণৰ হয়। আজি কিন্তু বলিঙত কিন্তু ভাল প্ৰদৰ্শন কৰা নাই হৰ্ষিত ৰাণা, আৰু বেটিঙতো ভাল প্ৰদৰ্শন কৰা নাই। গতিকে হৰ্ষিত ৰাণাৰ ওপৰতো কিন্তু নজৰ থাকিব, এই 3খন ODI কেনেধৰণৰ খেলে। বুমৰাহৰ অনুপস্থিতিত অৰ্শদীপ সিং আৰু মহম্মদ সিৰাজৰ ওপৰতো নজৰ থাকিব। প্ৰথম ODIখনত বেটিং আৰু বলিং দুইফালৰ পৰা ফ্লপ হ'ল ইণ্ডিয়া টিমটো। তো এবাৰ বলিং প্ৰদৰ্শনটো চাই লওঁ। মহম্মদ সিৰাজে 4 অভাৰ 1 মেডেন দি 21 ৰান দিছে, ঠিক ঠাক বলিং কৰিছে, কিন্তু উইকেট ল'ব লাগিছিলে। অৰ্শদীপ সিঙে 5 অভাৰত 31 ৰান দি এটা উইকেট লাভ কৰিছে। হৰ্ষিত ৰাণা 4 অভাৰত 27 ৰান দিছে। অক্ষৰ পেটেলে 4 অভাৰত 19 ৰান দি এটা উইকেট লাভ কৰিছে, ভাল বলিং কৰিছে, আৰু অক্ষৰ পেটেলে কিন্তু বেটিঙো ভাল কৰিছে আজি মেচখনত। নীতিশ কুমাৰ ৰেড্ডী 2 অভাৰ 1 বলত 16 ৰান দিছে, আৰু ৱাশ্বিংটন সুন্দৰ 2 অভাৰত 14 ৰান দি এটা উইকেট লাভ কৰিছে। যদিও বা বলিঙৰ ফ্লপ বুলি কোৱা হৈছে, তথাপিও কিন্তু এটা কথা মন কৰিবলগীয়া যে যিহেতু 26 অভাৰৰ মেচ আছিলে, 131 ৰানৰ টাৰ্গেট আছিলে, গতিকে বলিঙতো T20ৰ দৰে যিহেতু খেলখন হৈছে, গতিকে বলিঙতো মাৰ খাবই, সেইটো নিশ্চিত আছিলে। আৰু অষ্ট্ৰেলিয়াত গৈ খেলিছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, গতিকে নিজৰ পিটছৰ বিষয়ে অষ্ট্ৰেলিয়াই খুব ভালদৰে জানে, খুব ভালদৰে জ্ঞাত। গতিকে
অষ্ট্ৰেলিয়াৰ এডভান্টেজ আছিলে মেটচখনত। এতিয়া দ্বিতীয়খন ODI মেটচত কেনেধৰণৰ পাৰফৰ্মেঞ্চ কৰে ইণ্ডিয়া টীমটোৱে সেইটো চাবলগীয়া হ'ব। ত' দ্বিতীয়খন মেটচৰো আপডেট লৈ আহিম, চাই থাকিব। ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।